ফাইনেলি 2024 বৰ্ষৰ এডিআৰই 2.0ৰ অফিচিয়েল চিলেবাছ আহি গ'ল হয়। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰই 2.0ৰ পৰীক্ষাৰ ডেটটো ইতিমধ্যে প্ৰকাশিত হৈছে আৰু আজি আহি গৈছে গ্ৰেড 3 আৰু 4 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ চিলেবাছ। গতিকে কেটাগৰী আৰু গ্ৰেড ৱাইজ বা পোষ্ট ৱাইজ কোনখিনি চিলেবাছ আছে আপোনালোকক সবিস্তাৰে জনাম যে কোনটো গ্ৰেডৰ এক্সপিৰিয়েঞ্চসকলে কোনখিনি বিষয় চাব লাগিব বা তেওঁলোকৰ চিলেবাছ কি সবিশেষ আজিৰ ভিডিঅ'টোত জনাম। আৰু এটা বিশেষ নতুনত্ব আহিছে এই চিলেবাছটোত যে কোৱা হৈছে ইম্পৰ্টেণ্ট মেটাৰ। গতিকে আগতেই কৈছোঁ যে এইবাৰৰ এডিআৰই 2.0 24 বৰ্ষৰ পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিব। গতিকে সবিশেষ ভিডিঅ'টোত আলোচনা কৰি আছোঁ। ভিডিঅ'টো এটা লাইক কৰি সকলোৰে সৈতে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ইনফৰমেশ্যনখিনি জানিব পাৰে আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব। চবলা আৰু দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানি লওঁ এডিআৰই গ্ৰেড 3 আৰু 4ৰ যি চিলেবাছ আছে সেই চিলেবাছখিনি। প্ৰথমে আমি গ্ৰুপ এত এডিআৰই 2.0ৰ বেচেলাৰ ডিগ্ৰী লেভেলৰ যিখিনি পষ্ট আছিল সেই পষ্টসমূহৰ চিলেবাছখিনি জানিম। অৰ্থাৎ যিসকলে এপ্লাই কৰাৰ সময়ত বেচেলাৰ ডিগ্ৰীৰ যিটো কেটাগৰী আছিল সেই কেটাগৰীটো চিলেক্ট কৰিছিল, অৰ্থাৎ যিসকলে BA BSc বা BCom পাছ কৰি আৰু এই গ্ৰেড 3 পৰীক্ষাখিনি দিব। গ্ৰেড 3 কেটাগৰী 1 বেচেলাৰ ডিগ্ৰী লেভেলৰ পষ্টসমূহৰ এক্সপিৰিয়েঞ্চসকলৰ চিলেবাছসমূহ হৈছে প্ৰথমে তেওঁলোকৰ ছ'চিয়েল ষ্টাডিজ আহিব টোটেল 30টা 30টা কুৱেশ্যন আহিব আৰু প্ৰতিটোৰ বাবে 1 মাৰ্ক টোটেল 30 নাম্বাৰ থাকিব 30 মাৰ্কছ থাকিব। তাৰপিছত থাকিব জেনাৰেল নলেজ সাধাৰণ জ্ঞানৰ কুৱেশ্যন থাকিব 35 আৰু প্ৰতিটোৰে বাবে থাকিব 1 মাৰ্কছ, অৰ্থাৎ জেনাৰেল নলেজ 35 মাৰ্কছৰ 35টা কুৱেশ্যন আহিব। তাৰপিছত থাকিব তেওঁলোকৰ বাবে লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটি মষ্ট ইম্পৰ্টেণ্ট এইখিনি থাকিব। ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ কুৱেশ্যন থাকিব টোটেল 20টা 20 কুৱেশ্যনৰ বাবে প্ৰত্যেকটোৰ বাবে 1 মাৰ্ককৈ টোটেল 20 মাৰ্কছৰ লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ কুৱেশ্যনছ থাকিব। তাৰপিছত জেনেৰেল মেথমেটিক্স সাধাৰণ গণিতৰো কুৱেশ্যন থাকিব 30টা প্ৰত্যেকটোৰ বাবে 1 নম্বৰকৈ টোটেল 30 মাৰ্কছৰ জেনেৰেল মেথমেটিক্স ডিফাৰেণ্ট আহিব কুৱেশ্যন। তাৰপিছত জেনেৰেল ইংলিছৰ আহিব 10 মাৰ্কছ প্ৰতিটোৰ বাবে 1 মাৰ্ক, অৰ্থাৎ ইয়াত গ্ৰামাৰখিনি থাকিব পাৰে যে জেনেৰেল ইংলিছ থাকিব 10 মাৰ্কৰ প্ৰত্যেকটোৰ বাবে 1 মাৰ্ক। তাৰপিছত আকৌ ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ আকৌ ইংৰাজীৰ কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ ওপৰত আৰু আহিব 25টা কুৱেশ্যন, অৰ্থাৎ 25টা কুৱেশ্যন আৰু এইখিনিৰ বাবে কিন্তু থাকিব প্ৰত্যেকটোৰ বাবে 2 মাৰ্ক, অৰ্থাৎ জেনাৰেল ইংলিছৰ 10টা প্ৰশ্ন আহিব প্ৰত্যেকটোৰ বাবে 1 মাৰ্ককৈ 10 মাৰ্ক আৰু ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজৰ বাবে টোটেল 25টা কুৱেশ্যন আহিব আৰু প্ৰত্যেকটোৰ বাবে 2 মাৰ্ক, অৰ্থাৎ টোটেল 50 মাৰ্কছৰ ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজ আহিব। গতিকে যিসকল বেচেলাৰ ডিগ্ৰী লেভেলৰ পষ্টৰ বাবে আবেদন কৰিছে সেইসকলে ইংৰাজী সাধাৰণ জেনেৰেল ইংলিছ আৰু কম্প্ৰিহেনশ্যন বা ইংলিছ লেংগুৱেজৰ ওপৰত গুৰুত্ব দিব লাগিব। লগতে যিখিনি জেনেৰেল নলেজ বা লজিকেল আছে এইখিনি তেওঁলোকে চাব লাগিব। চ' এইখিনি আছিল বেচেলাৰ ডিগ্ৰী লেভেল পষ্টসমূহৰ চিলেবাছ। তাৰপিছত আমি এই চিলেবাছখিনি অৰ্থাৎ যিসকল বেচেলাৰ ডিগ্ৰী লেভেলৰ আছে তেওঁলোকৰ টোটেল পৰীক্ষাত কুৱেশ্যনছ থাকিব 150 150টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্কছ থাকিব 175 মাৰ্কছ থাকিব আৰু টোটেল 150 তেওঁলোকৰ সময় থাকিব 3 ঘণ্টা। এইখিনি আছিল বেচেলাৰ ডিগ্ৰী লেভেলৰ পষ্টসমূহৰ চিলেবাছ। তাৰপিছত এতিয়া আমি আলোচনা কৰিম ফৰ HSSLC লেভেল পষ্ট, অৰ্থাৎ যিসকলে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিসমূহ পষ্টৰ বাবে আবেদন কৰিছিল কেটাগৰী 2 গ্ৰেড 3 হায়াৰ ছেকেণ্ডাৰী পাছ যিসকলে পৰীক্ষা দিব সেই এক্সপিৰিয়েঞ্চসকলৰ চিলেবাছো আছে। সেইসকলৰ চিলেবাছ হৈছে প্ৰথমে ছ'চিয়েল ষ্টাডিজৰ 30টা 30টা 1 মাৰ্কৰ কুৱেশ্যন থাকিব 30 মাৰ্কৰ, জেনেৰেল নলেজ 1 মাৰ্কৰ 30টা 30 মাৰ্কৰ থাকিব, লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটি থাকিব 1 মাৰ্কৰ 20টা কুৱেশ্যন আৰু জেনেৰেল ইংলিছ 1 মাৰ্কৰ থাকিব 35-35টা কুৱেশ্যন থাকিব আৰু জেনেৰেল মেথমেটিক্সৰ আকৌ 1 মাৰ্কৰ 35-35টা কুৱেশ্যন থাকিব। অৰ্থাৎ যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ লেভেলৰ পষ্টসমূহৰ বাবে আবেদন কৰিছিল সেইটো কেটাগৰীৰ বাবে তেওঁলোকৰ বাবে মুঠ পৰীক্ষাৰ সময় থাকিব 3 ঘণ্টা, পৰীক্ষাত মুঠ প্ৰশ্ন থাকিব 150টা 150, কিন্তু মাৰ্কছো থাকিব তেওঁলোকৰ বাবে 150। চ' এইখিনি আছিল বেচেলাৰ ডিগ্ৰী লেভেল আৰু হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পষ্টসমূহৰ চিলেবাছ। এতিয়া আমি আলোচনা কৰিম বাকী পষ্টসমূহৰ চিলেবাছ। এইখিনি হৈছে ফৰ HSLC লেভেল পষ্ট, অৰ্থাৎ যিসকল মেট্ৰিক লেভেলৰ ড্ৰাইভাৰসকলৰ যিটো পৰীক্ষা আছিল, মেট্ৰিক লেভেল ড্ৰাইভাৰসকলৰ যিটো পৰীক্ষা আছিল যিটো কেটাগৰী আছিল সেই ড্ৰাইভাৰ লেভেল HSLC পাষ্ট কেটাগৰী বা পষ্টসমূহৰ এক্সপিৰিয়েঞ্চসকলে এই চিলেবাছসমূহ চাব লাগিব। তেওঁলোকৰ চিলেবাছসমূহ এনেধৰণৰ যে ছ'চিয়েল ষ্টাডিজ 1 মাৰ্কৰ 20টা থাকিব, জেনেৰেল নলেজ 1 মাৰ্কৰ 30টা কুৱেশ্যন থাকিব, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ 1 মাৰ্কৰ 20টা কুৱেশ্যন থাকিব, জেনেৰেল ইংলিছৰ 1 মাৰ্কৰ 30টা কুৱেশ্যন থাকিব, জেনেৰেল মেথমেটিক্সৰ 1 মাৰ্কৰ 30টা কুৱেশ্যন থাকিব আৰু
ৰোড ট্ৰেন্সপৰ্টৰ 1 মাৰ্কৰ 20টা কুৱেশ্যন থাকিব ইয়াত যেহেতু এইটো ড্ৰাইভাৰ ৰিলেটেড গতিকে ইয়াত ট্ৰেন্সপৰ্টৰো 20টামান কুৱেশ্যন থাকিব ইয়াত এইটো বিষয় এডিশ্যনেল আছে যেহেতু ড্ৰাইভাৰ আৰু ইয়াতো 3 ঘণ্টা সময় থাকিব টোটেল কুৱেশ্যনছ থাকিব 150 ৰ প্ৰত্যেকটোৰ বাবে 1 মাৰ্ক টোটেল 150 মাৰ্কৰ 150টা কুৱেশ্যনৰ পৰীক্ষা হ'ব সময় থাকিব 3 ঘণ্টা সো এইখিনি আছিল HSLC ড্ৰাইভাৰ লেভেলৰ যিসমূহ পোষ্ট আছিল সেই পোষ্টসমূহৰ সিলেবাস আৰু এতিয়া আমি কিছুমান ইয়াত বিশেষ পইণ্ট দিছে সেই পইণ্টসমূহ আলোচনা কৰিম প্ৰথমে ইয়াত কৈছে যে প্ৰত্যেকটো কুৱেশ্যন MCQ বেসড থাকিব অৰ্থাৎ প্ৰত্যেকটো প্ৰশ্নৰ 4টা অপচন দিয়া থাকিব তাৰে এটা শুদ্ধ উত্তৰ থাকিব 3টা ভুল উত্তৰ থাকিব গতিকে MCQ টাইপ আমি মাল্টিপল চয়েস কুৱেশ্যনছ থাকিব তাৰ পৰা শুদ্ধ উত্তৰটো বাছনি কৰিব লাগিব আৰু 2 নম্বৰত কৈছে যে প্ৰত্যেকটো পোষ্ট লেভেলত প্ৰত্যেকটো লেভেলৰ পোষ্টত ডিগ্ৰী হোক বা হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক প্ৰত্যেকটো লেভেলত মুঠ কুৱেশ্যন থাকিব 150 150টা কুৱেশ্যন থাকিব কিন্তু কুৱেশ্যনছখিনি এপ্ৰক্সিমেট কৰাৰ ক্ষেত্ৰত কিছুমান ভাৰি স্লাইডে থাকিব পাৰে অৰ্থাৎ ধৰি লওক জেনাৰেল নলেজৰ ক্ষেত্ৰত হয়তো 30 টাইপ 29টা কুৱেশ্যন আহিব পাৰে আকৌ লজিকেল আৰু ৰিজনিংৰ ক্ষেত্ৰত বা মেথছৰ ক্ষেত্ৰত 31 টা 31টা কুৱেশ্যন আহিব পাৰে সো এনেদৰে ইয়াত যেহেতু 30টা 20টা যিদৰে কৈছে মানে সেইবোৰ ক্ষেত্ৰত কোনো এটা বিষয়ত কোনো এটা সাবজেক্টত 1 মাৰ্ক এটা MCQ কম আহিব পাৰে দুটা বেছি আহিব পাৰে এনেকুৱা হ'ব পাৰে হেতু কিন্তু টোটাল থাকিব 150 কৈ কমও নহব কুৱেশ্যন বেছিও নহব কিন্তু কিছুমান বিষয়ত হয়তো হ'ব পাৰে যে এটা দুটা কম বা বেছি এনেকুৱা হ'ব পাৰে এইটো কথা কৈছে আৰু 4 নম্বৰত কৈছে 3 নম্বৰত আটাইতকৈ মোস্ট ইম্পৰ্টেন্ট কথাটো কৈছে যে এইবাৰৰ ADRE 2.0 24 বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিব অৰ্থাৎ যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে কোনো আনসাৰ ভুলৰ বাবে আনসাৰ মাৰ্কস নিগেটিভ কৰা হ'ব মাৰ্ক তেওঁলোকৰ মাইনাস কৰা হ'ব আৰু কৈছে সেইটো প্যাটাৰ্নটো হৈছে 1/4 অৰ্থাৎ যদি কোনো ছাত্ৰ ছাত্ৰীয়ে এটা কুৱেশ্যন ভুল কৰে এটা শুদ্ধ কৰিলে 1 মাৰ্ক পাব কিন্তু যদি এটা ভুল কৰে তেও 1/4 মাৰ্কস কাটা যাব অৰ্থাৎ 0.25 মাৰ্কস কাটা যাব এটা প্ৰশ্নৰ উত্তৰ ভুল কৰিলে 0.25 মাৰ্কস কাটা যাব অৰ্থাৎ যদি কোনো ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ আনসাৰ শিটত যদি 4টা আনসাৰ 1 মাৰ্কৰ ভুল কৰে তেন্তে তেওঁৰ টোটাল 1 মাৰ্ক কাটা যাব আকৌ যেহেতু ডিগ্ৰী লেভেলত যেহেতু 2 মাৰ্কসৰ কুৱেশ্যন আছিল 2 মাৰ্কসৰ ক্ষেত্ৰত নেগেটিভ মাৰ্কিং থাকিব 0.5 অৰ্থাৎ তেওঁলোকৰ হাফ মাৰ্কস কাটা যাব যদি ডিগ্ৰী লেভেলৰ 2 মাৰ্কৰ যিখিনি ইংলিশ কম্প্ৰিহেনশন আৰু ইংলিশ ল্যাঙ্গুৱেজৰ কুৱেশ্যন আছিল যেহেতু প্ৰত্যেকটোৰ মাৰ্কস আছিল 2 গতিকে সেই কুৱেশ্যনছখিনিৰ যদি কোনো ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন 25টা আছিল সেইখিনি যদি ভুল কৰে এটা ভুল কৰিলে তেওঁৰ হাফ মাৰ্কস কাটা যাব অৰ্থাৎ দুটা তেনেকুৱা ভুল কৰিলে 1 মাৰ্ক কাটা যাব আৰু যিখিনি 1 মাৰ্কৰ আছে যিকোনো লেভেলৰ পোষ্টৰ সেই সময়ত 4টা ভুল কৰিলে 1 মাৰ্ক কাটা যাব অৰ্থাৎ প্ৰত্যেকটো ৰং আনসাৰৰ বাবে 0.25 মাৰ্কস কাটা যাব আৰু এটা গুৰুত্বপূৰ্ণ যে যদি তুমি নামেৰাজ বা যদি বেছি অপশন মোর অপশন যদি সিলেক্ট কৰা অৰ্থাৎ এটা প্ৰশ্নৰ উত্তৰৰ বাবে যদি দুটা তিনিটা এনেকুৱা অপশন সিলেক্ট কৰা তেন্তে তোমাৰ সেই আনসাৰটো ৰং বুলি ধৰা হ'ব আৰু তাৰ বাবে তোমাৰ যি সিস্টেম আছে সেই সিস্টেমতে তোমাৰ মাৰ্কসও কাটা যাব গতিকে এটা প্ৰশ্নৰ বাবে এটা শুদ্ধ উত্তৰ নিৰ্বাচন কৰিব লাগিব দুটা কৰিলে সেই আনসাৰটো ভুল বুলি বিবেচনা কৰা হ'ব আৰু তাৰ পিছত 5 নম্বৰত কৈছে যে কোৱেশ্চন পেপাৰ আছামিজ বেংগলী ইংলিশ বড়ো এণ্ড হিন্দী ভাষাত থাকিব আৰু যি সময়সূচী আছে সেইখিনি পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব আৰু তাৰ পিছত শেষত আৰু এটা পোষ্টৰ সিলেবাস আছে যে যেটো আছিল ক্লাস 8 পাস সিলেবাস বা ৰিড আপ টু ক্লাস 8 অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ যেটো পোষ্ট আছিল সেই লেভেলসমূহৰ পোষ্টসমূহৰ বা মেট্ৰিক HSLC বা HSLC উইথ ITI এই পোষ্টসমূহৰ HSLC অৰ HSLC উইথ ITI আৰু ৰিড আপ টু ক্লাস 8 ৰ সিলেবাসসমূহ ইয়াত দিয়া আছে 3 নম্বৰ প্ৰথমে ইংলিশৰ থাকিব সোশ্যাল স্টাডিজ থাকিব ম্যাথমেটিক্স জেনাৰেল নলেজ মেন্টাল এবিলিটি আৰু লজিক্যাল ৰিজনিং এই বিষয়সমূহৰ ওপৰতো এই লেভেলৰ পোষ্টসমূহৰ বাবে কুৱেশ্যন থাকিব আৰু টোটাল থাকিব 135 MCQ কুৱেশ্যনছ আৰু প্ৰত্যেকটোৰ বাবে থাকিব 1 মাৰ্কস আৰু সময় থাকিব তেওঁলোকৰ বাবে 2 hour 30 minutes অৰ্থাৎ 2.5 ঘণ্টা বা 150 মিনিটস তেওঁলোকৰ বাবে সময় থাকিব আৰু তেওঁলোকৰ আনসাৰ প্ৰত্যেকটো only one answer will be correct answer for each question প্ৰত্যেকটোৰ বাবে এটা শুদ্ধ উত্তৰ থাকিব আৰু ইয়াতো নেগেটিভ মাৰ্কিং থাকিব অৰ্থাৎ প্ৰত্যেকটো ভুল হলে 0.25 0.25 মাৰ্কস নেগেটিভ থাকিব মাইনাস কৰা হ'ব অৰ্থাৎ 4টাৰ বাবে এটা থাকিব সো এইখিনি আছিল ভাল লাগিলে ভিডিওটো লাইক আৰু শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মিলি আছো নেক্সট সুন্দৰ ভিডিওৰ সৈতে আজি মানলৈ